তিনিচুকীয়াত বানাক্ৰান্ত অঞ্চলত পলস খননৰ বিৰুদ্ধে ওলাই আহিল মহিলা। জিলাখনৰ গুইজানৰ নতুন গাঁৱত পলস খননৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় মহিলা। স্থানীয় ৰাইজে পলস খনন বন্ধ কৰিবলৈ জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো জিলা প্ৰশাসন বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এইসকল বন্যাত্মৰ। এফালে পলস খনন বন্ধ কৰিবলৈ ওলাই অহা মহিলাসকলক আৰক্ষীয়ে ভয় দেখুৱাই চৰকাৰী আঁচনি কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি ধৰি লওক ডিপাৰ্টমেণ্টৰ মানুহ আহি পলস বন্ধ কৰিলে। বন্ধ কৰাৰ পাছত তাৰপিছত কি হ'ল, এই ফগলেণ্ডখন এৰি থৈ গ'ল। তেওঁলোকে আৰু বাকীখিনি গাড়ী উঠাই লৈ গ'ল। এইখন গাড়ীনো কি কাৰণে ৰখাই থৈ গৈছে? এইখন গাড়ীতো লৈ যাব লাগিছিলে লগত। আৰু ইমান মানুহে যে একেবাৰে ইমান বন্ধ কৰিছে আৰু ইমান কষ্ট দিছে, ইমান আজি আমাৰ নিচিনা এতিয়া বুঢ়ী মানুহ আইতা মানুহ আমাক ইমান কষ্ট দিছে। আমাক কেলে কষ্ট দিবলৈ, আজি ভৰি বিষত আমি ইয়াত থিয় হ'বলৈ আহিবলগীয়া হৈছে। কেলে ৰাইজ যেনি যায় আমি যাবই লাগিব, হয় নহয়? ৰাইজ যেনি যায় আমি সেইফালে যাবই লাগিব। ৰাইজ মৰিলে মৰিব লাগিব, ৰাইজ জিলে জিব লাগিব। সেইটো কাৰণে আমি ওলাই আহিছোঁ। আৰু এইটো কাৰণে চবেই আমাৰ কাৰণে এটা ভাবি চাবও লাগিব। আৰু এইটো ভৱিষ্যতৰ কাৰণে আমি পুলিচে কৈছে, পুলিচে অহাটো মই সিমানটো নাজানো খালি দেই। খালি আৰু মানুহখিনি গাঁৱৰ ৰাইজখিনি যিখিনি আহিছে এইখিনি ৰাইজক আকৌ DC অৰ্ডাৰ আছে বুলি ক'লে বোলে। সিহঁতৰ হাতত কাগজ নাই আৰু এইখিনি এতিয়া সিহঁতে ফোনত কথা পাতিছে আৰু আমি একো নেজানো। দিনত পলস খনন বন্ধ কৰিলে নিশা পলস খনন কৰি সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বভাগৰ ইয়াত খনন কাৰ্যসূচী চলি আছে। আমাৰ বহুতখিনি অসুবিধা হৈছে। বানপানী হ'লে মানে আমাৰ আগতে মে মাহত হয়, কিন্তু আজি 2 বছৰমান হৈছে যেতিয়াৰ পৰা ডাম্পাৰে পলস নিছে ইয়াৰ পৰা, তেতিয়াৰ পৰা আমাৰ মাৰ্চত আমাৰ বানপানী হৈ যায়। মাৰ্চত বানপানী হ'লে আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধা হয়। স্কুললৈ যাব নোৱাৰে, ঘৰৰ পৰা ওলাব নোৱাৰে মানুহবিলাক। আজি দলংখন ভাঙি গ'লে অসুবিধা আমাৰ হ'ব। সিহঁতৰতো একো নহয়, সিহঁতে পলস লৈ যাব, সিহঁতৰ কাম শেষ। পইচা খাইছে সিহঁতে, কিন্তু কষ্ট আমাৰ হৈছে। গোটেই ৰাস্তাত ল'ৰা ছোৱালী যেতিয়া স্কুললৈ যায়, ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ সময়ত কেইবাবাৰো এক্সিডেণ্ট হৈছে ল'ৰা ছোৱালী, কিন্তু একশ্যন নলয়, পুলিচে একো একশ্যন নলয়। আমি বাৰেপতি কৈছোঁ, খবৰ দিছোঁ, নাই আমাক চকু নিদিয়ে। কিমান বাৰ আমি খবৰ দিছোঁ, আমি বাৰেপতি মানা কৰিলোঁ। ফকলেন আমি কেইবাবাৰো উলিয়ালোঁ ইয়াৰ পৰা, 3বাৰ 4বাৰ ফকলেন উলিয়াই, এবাৰ লগাই 5 বাৰ হ'ল ফকলেন উলিওৱা। কিন্তু সিহঁতে দিনত নাথাকে, দিনত একো খবৰ নাথাকে, ফকলেনো নাথাকে। কিন্তু ৰাতি ফকলেন সুমিয়াই গোটেই ৰাতিটো খনন কাৰ্যসূচী আকৌ আৰম্ভ কৰি দিয়ে সিহঁতে। দিনটো একো খবৰ নাথাকে। কিন্তু আমি কিমান মানা কৰিম? মানা কৰাৰ পাছত সিহঁতে কথা নুশুনে। কিহৰ কাৰণে? এতিয়া পুলিচ আহিলে, পুলিচে আমাৰ ফালে মাত মাতিব লাগিছিলে নে পুলিচে গাড়ীৰ ভিতৰৰ পৰা আমাক ভিডিঅ' কৰিব লাগিছিলে? দাদাহঁত মানা কৰিছিলে, আমাৰ গাঁৱৰ কেইবাজনো দাদা মানা কৰিছিলে। মানা কৰাৰ কাৰণে সিহঁতৰ ওপৰত কেছ দিছে। ৰাতি থানালৈ মাতিছে। থানালৈ যেতিয়া মাতিছে, কিহৰ কাৰণে থানালৈ মাতিছে? যদি থানালৈ মাতিব লাগিছিলে গোটেই মানুহক মাতিব লাগিছিলে, কাৰণ দাদা কেইজনমানতো অকলে মানা কৰা নাছিলে। পলসটো গাড়ী অকলে দাদা 3জন 4জনতো মানা কৰা নাছিলে। আমি গোটেই মহিলা বন্ধ কৰিছিলোঁ। গোটেই মহিলাক কেলে আমাক কেছ নিদিলে? যদি দিব লাগে গোটেই মহিলাসকলৰ নামত কেছ দিব লাগে, যদি দিব নালাগে কাৰো ওপৰতে কেছ দিব নালাগে। কাৰণ বাইদেউহঁতৰ চিন্তা হৈছে যে কি কাৰণে কেছ দিছে, কিহৰ কাৰণে কেছ দিছে। আমি অবৈধ মানা কৰা নাই নহয়। আমাৰ নিজৰ নতুন গাঁওখন আমাৰ নিজৰ ভাল হওক কাৰণে আমি পলস বন্ধ কৰিছোঁ। আজি ল'ৰা ছোৱালী কিবা এটা এক্সিডেণ্ট হ'ব, সিহঁতে ৰিস্ক ল'বনে? আজি ল'ৰা এটা নহয়ও কিবা এটা হৈ যায়, সিহঁতে ৰিস্ক ল'বনে? বানপানী হ'লেতো ক'বই নালাগে, বহুত কষ্ট হয়। যদি গৰাখহনীয়া হয়, একেবাৰে ভূমিস্খলন হৈ যায়, তেতিয়াতো গাঁওখন নাথাকিব। আমাৰতো মাটি বাৰী বুলি ক'বলৈতো আমাৰ একোৱেই নাই নতুন গাঁৱৰ বাহিৰে। সিহঁতৰ টকা পইচা আছে, সিহঁতৰ ডাঙৰ ফ্লেট লৈ সিহঁতে থাকিব পাৰিব, বা বেলেগত কিবা মাটি বাৰী কিনি সিহঁতে ঘৰ বনাব পাৰিব। কিন্তু আমি পাৰিম জানো? আমিতো কেতিয়াও নোৱাৰিম, কাৰণ আমি দিন হাজিৰা কৰা মানুহ। দিন হাজিৰা আমি যিটো কমাইছোঁ সেইটোৱে খাইছোঁ আমি। বেলেগত আমাৰ নিচিনা বেলেগ চাকৰি বুলি ক'বলৈ একো নাই। আজি চবেই গম পাইছে যে নতুন গাঁৱত কেনেকে কি কৰি খাইছে মানুহে। বানপানী হ'লে আমাৰ কিমান কষ্ট হয়। 6 মাহ দিন যদি আমাৰ ইয়াত বাৰিষা শুকান হয়, 6 মাহ দিন আমি বাৰিষাতে আমি গৈ থাকোঁ। একো আমাৰ সুবিধা নাই। না নাও বুলি ক'বলৈ কিবা আছে, না ৰিলিফ বুলি ক'বলৈ কিবা আছে, না কিবা আছে, একোৱেই নাই আমাৰ ইয়াত বানপানী যিটো এৰিয়া নতুন গাঁৱৰ, সেই নতুন গাঁৱৰ এৰিয়াটো বানপানী যিটো পলস খানি নি থাকে। আমাৰ এইটো ওচৰতে আছে গাঁওখনত একেবাৰে পানী বাঢ়িলে চিধা আমাৰ গাঁওখনতে সোমাই যায়। প্ৰত্যেকৰ ঘৰতো নাও নাই।
নাও নাই, কিছুমানৰ আছে যিবোৰ পইচা আছে, আমাৰ চবৰ ঘৰত নাই। নাও নহ'লে একদম মানে ক'ৰবাত চাংঘৰ ক'ৰবাত উঠিব গুচি যাব লাগে, গৰু ছাগলী মৰি শেষ হয়। সেইকাৰণে এই মানে খনন কাৰ্য বন্ধ কৰিব লৈছোঁ। বন্ধ কৰিব ল'লে মানে যোনে যোনে সহযোগ কৰে সেই তাৰ মানে আৰু চৰকাৰী কিছুমান সুবিধা পায়, সেইবোৰ মানে বন্ধ কৰিম বুলি কৈছে চৰকাৰ ফালৰ পৰা। চৰকাৰ ফালে বন্ধ বুলি কিছুমানে মানে অফিচৰ ফালৰ পৰা অৰ্ডাৰ আহিছে, কোনোবাই শুনিছে সেনেকে কৈছে। তাৰপিছত মানে চৰকাৰে কিছুমান অৰুণোদয় আঁচনি বা কিবা সেইবোৰ মানে যদি প্ৰতিবাদ কৰে তেতিয়া সেইবোৰ মানে বন্ধ কৰিম বুলি মানে ভয় খুৱাই আছে। আপোনালোকক কোনে কৈছে কথাটো বন্ধ কৰি এই দিব? DCয়ে কৈছে বুলি কয়, মানে ফৰেষ্টৰ কৈছে, মানে ওপৰৰ পৰা অৰ্ডাৰ আহিছে বোলে হেনে তেনে বুলি কয়, আৰু খানি খানি নি থাকে। ৰাতিয়ে নিয়ে DCয়ে বুলি কৈছে, DCয়ে কৈছে যদি ক'ত বোলে হেৰি বোলে চাওঁ বুলি ক'লে মানে সেই বোলে নেদেখায়, ফোন কৰে। আৰু পুলিচ CRPক বোলে আহিছে নাই তোমালোকক বোলে হেৰি কৰিবলৈ বুলি কয়। এইখন বন্ধ কৰি ল'ব ল'লো, তেতিয়া কৈছে বোলে পুলিচ আহিছে নাই তোমালোকৰ হেৰি কৰিবলৈ বুলি কৈছে। তাৰপিছত বোলে পুলিচ অহা নাই বুলি কৈ সেই বন্ধ কৰাই থৈ দিছোঁ। তাৰপিছত আমাৰ এইখিনিতো ফৰেষ্ট অফিচ গুৰিজানৰ ওচৰতে আছে। ফৰেষ্ট অফিচে কমচে কম অকণমান চকু দিব লাগে। ফৰেষ্ট অফিচে কি কৰে, এই বোলে ক'ৰবাত সাপ এটা মাৰিলে মানে পহু এটা বা কিবা এটা হাঁহ এজনী কোনোবাই যদি সেই মাৰে বা কিবা ধৰে, তেতিয়া বোলে এই চৰকাৰী মানে হেৰিয়ৰ পৰা ফৰেষ্ট অফিচৰ পৰা অৰ্ডাৰ আহিব, কিবা আহিব, ধৰিব মাৰিব। কিন্তু এই যে ওচৰতে ইমান বালি খনন কাৰ্য চলি আছে, সেইবোৰ বন্ধ কৰিবলৈ কেলে ফৰেষ্ট অফিচ নাহে? ইমান যদি ফৰেষ্ট অফিচ বন্ধ কৰিব নোৱাৰে, তেনেহ'লে আমি এই ফৰেষ্ট অফিচ গুৰিজানৰ সেয়াতে আমি প্ৰতিবাদ কৰিবলৈ গুচি যাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।